অব্যাহত আছে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি। সকলো কলাৰ ভিতৰত সংগীত কলাই হৈছে শ্ৰেষ্ঠ, যাৰ জৰিয়তে ঈশ্বৰক ঢুকি পোৱা যায়। এই উক্তিকে সত্য প্ৰতিপন্ন কৰিলে জুবিন গাৰ্গে। সংগীতৰ যোগেদিয়েই তেওঁ মানুহৰ হিয়াৰামঠু হ'বলৈ সক্ষম হ'ল। কেৱল সেয়াই নহয়, ভগৱানৰো আখ্যা পালে অসম কণ্ঠগৰাকীয়ে। জুবিনদাৰ মৃত্যু এমাহ উকলি গ'ল, তথাপি অব্যাহত আছে তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বোকাখাত সমজিলাৰ মিচিং আধ্যুষিত এলেকাৰ ওপৰ টেমেৰা গাঁৱৰ প্ৰাণৰ শিল্পীগৰাকীলৈ দিহানামেৰে জনালে শ্ৰদ্ধাঞ্জলি। কুৰিটাকৈ দিহানামৰ দলে শিল্পীগৰাকীলৈ সহস্ৰাধিক অনুৰাগীৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ সমান্তৰালকৈ জুবিনৰ মৃত্যুৰ উচিত তদন্তৰ জৰিয়তে ন্যায়ৰ দাবী জনালে অঞ্চলবাসীয়ে। আমি বিশেষকৈ আমি জুবিনৰ ন্যায়ৰ বাবে আমি প্ৰস্তুতি চলাইছিলোঁ। প্ৰস্তুতিৰ কাৰণে আমি জুবিনৰ ন্যায় বিচাৰোঁ। সেইকাৰণে আমি সমস্ত টেমাৰবাসী ৰাইজে আজি আমি জুবিনৰ আন্তঃসাহিত্যৰ লগতে শ্ৰদ্ধাঞ্জলি আমি অনুষ্ঠান আৰম্ভ কৰিছোঁ। আৰু লগতে আমি প্ৰথমতে আমি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আৰম্ভ কৰিলোঁ। লগতে আৰু আমি বিভিন্ন দল, গোলাঘাট ডিষ্ট্ৰিক্টৰ বিভিন্ন দল আমি নাম কীৰ্তনৰ সহায়েৰে আমি আমাৰ সদৌ টেমাৰবাসী ৰাইজৰ উদ্যোগত আজি জুবিনৰ ন্যায় বিচাৰি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ জুবিনদাক, আৰু লগতে আদ্যশ্ৰাদ্ধ পালন কৰিছোঁ। গতিকে আমি বিচাৰোঁ ৰাইজৰ আগত আৰু চৰকাৰকো কওঁ, আমাৰ জুবিনদাৰ ন্যায় সোনকালে দিব লাগে। লগতে আমাৰ জুবিনদাৰ আত্মাই সদগতি লাভ কৰক বুলি আমি সমস্ত ৰাইজে কামনা কৰিছোঁ। সকলো আমাৰ ওপৰ টেমেৰাবাসীয়ে জুবিনদাৰ যিখিনি পৰ আত্মা গুচি গৈ ছিংগাপুৰত হঠাতে হেৰাই গ'ল, সেই হেৰাই যোৱাৰ ক্ষেত্ৰতে তেখেতৰ আত্মাই উদ্গতি পাবৰ কাৰণে আমি সকলো সমস্ত ৰাইজে এক চিত্তেহে সাধনাৰে জুবিনদাৰ ন্যায় পাবলৈ আমি আশা বাৰাষা কৰিছোঁ। ক'ৰবাত যদি ভুল ভ্ৰান্তি হৈছে তাতো দুখাদুখি ক্ষমা কৰিবলৈ ভগৱন্তই দয়া কৰিব লাগে। বোকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০ নৱেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮1122। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।